নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 আগষ্ট। 1 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। এইকেইটা নিয়ম সলনি হ'ব আপোনালোকৰ বাবে, লগতে জনতাৰ মাজত মতামত সজাব এইকেইটা নিয়মে। লগতে ই ৰিক্সাৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। লগতে ই ৰিক্সাৰ প্ৰতিজন চালকৰ বাবে এটা ভাল খবৰ। লগতে আপোনালোকে মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে সোমাই দিব 10,000 কোটি টকা। এপিডিএছএলৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ 1 ছেপ্টেম্বৰ দেশত সলনি হ'ব কেইবাটাও নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। আপোনাৰ দৈনিক জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা লগতে 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনিৰ সম্ভাৱনা। লগতে ATF আৰু CNG PNGৰ মূল্যৰ সাল সলনি গোটৰ সম্ভাৱনা। আধাৰ কাৰ্ডক লৈ আহিব পাৰে নতুন নিয়ম। 14 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল 3 মাহ। আৰু আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে 14 ছেপ্টেম্বৰ। ছেপ্টেম্বৰ মাহত ক্ৰেডিট কাৰ্ডক লৈ আহিব নতুন নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা লোৱা হ'ব। লগতে টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লক। লগতে চেইন ব্যৱস্থালৈও ছেপ্টেম্বৰ মাহত 16 দিনলৈ বন্ধ থাকিব চৰকাৰী বেংক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ই ৰিক্সা অটো চালকৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা হ'ল এখন ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। ই ৰিক্সা চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মাত্ৰ 2,500 টকা দিলেই 15 বছৰৰ বাবে আৰু কোনো কৰ দিব নালাগে ই ৰিক্সা চালকসকলে। বৰ্তমান সময়ত প্ৰতি বছৰে দিবলগীয়া হৈছিল 600 টকা। বৰ্তমান হিচাপত 9 বছৰত দিব লাগে 15,000 টকা। কিন্তু এতিয়াৰ পৰা মাত্ৰ 2,500 টকা দিলেই লাইফ টাইম কৰমুক্ত হ'ব ই ৰিক্সা চালকসকলে। লগতে তিনিচকীয়া বাহনৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অটো চালকসকলে মাহে 1,500 টকাৰ পৰা 3,000 টকা কৰ দিয়ে। আৰু এতিয়াৰ পৰা 18,000 টকা দিলেই লাইফ টাইম কৰমুক্ত হ'ব এইসমূহ বাহনৰ বাবে। অসম চৰকাৰে তিনিচকীয়া বাহনৰ প্ৰত্যেকজন গৰাকীক দিলে এটা ভাল খবৰ। এনফৰ্চমেণ্ট বিচাৰি নাযায় এইসমূহ বাহনক। ৰাস্তাত টেক্সৰ বাবে চলোৱা নহয় কোনো অভিযান। বৰ্তমান নিয়ম অনুসৰি টেক্স দিয়াত এদিন পলম হ'লে প্ৰতিদিনে 10 টকা জৰিমনা। লগতে ফিটনেছৰ ক্ষেত্ৰত দিনত পলম হ'লে 50 টকা জৰিমনা। মাত্ৰ 2,500 টকা দিলে ই ৰিক্সা চালকসকলে 15 বছৰলৈ দিব নালাগে 1 টকাও কৰ। আৰু কৰ নিদিয়াৰ বাবে জব্দ হৈ আছে বহু ই ৰিক্সা। আৰু এই ই ৰিক্সাসমূহে শীঘ্ৰে মোকলাই দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। 900 বছৰৰ কৰ হেৰা কৰিলে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিয়া হ'ল এই বিশেষ সকাহ। বিধানসভাত মন্ত্ৰী কেশৱ মহন্তে প্ৰকাশ কৰিলে এই তথ্য। ই ৰিক্সা চালকৰ বাবে আহি গ'ল এখন নতুন নিয়ম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে এটা জৰুৰী খবৰ। কিদৰে ডাউনলোড কৰিব এডমিট কাৰ্ড, কি নিয়মেৰে অনুষ্ঠিত হ'ব পৰীক্ষা সম্পূৰ্ণকৈ জানি লওক। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো এটা ডাঙৰ খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ঘোষণা হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী। 15 ছেপ্টেম্বৰৰ পৰা 27 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ। তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত। চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত। তৃতীয় বৰ্গৰ প্ৰাৰ্থীৰ পৰীক্ষা 15 ছেপ্টেম্বৰত 10:30 বজাৰ পৰা 1:30 লৈকে প্ৰশ্ন কাকত 3 পৰীক্ষা হ'ব। আৰু 29 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈকে প্ৰশ্ন কাকত 4 পৰীক্ষা হ'ব। আৰু আনহাতে তৃতীয় বৰ্গৰ ড্ৰাইভাৰ পদৰ চাকৰি পৰীক্ষা 1:30 বজাৰ পৰা 4:30 বজালৈকে প্ৰশ্ন কাকত 4 পৰীক্ষা হ'ব। আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা 27 অক্টোবৰৰ পুৱা 9 বজাৰ পৰা 11:30 বজালৈকে প্ৰশ্ন কাকত 1 পৰীক্ষা হ'ব। চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ প্ৰশ্ন কাকত 2 পৰীক্ষা 1:30 বজাৰ পৰা 4 বজালৈকে হ'ব। চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ প্ৰশ্ন কাকত
2ৰ প্ৰশ্ন কাকত 1:30 পৰা 4 বজালৈকে হ'ব পৰীক্ষাৰ্থীসকলে মানিব লাগিব নতুন নিয়ম পৰীক্ষা হলত কোনো ধৰণৰ সামগ্ৰী আনিব নোৱাৰিব আপুনি মোবাইল ফোন লগতে ক্যালকুলেটৰ বা অন্যান্য সামগ্ৰী পৰীক্ষা হলত নিব নোৱাৰিব কেৱল এডমিট কাৰ্ড কলম পৰিচয় পত্ৰ ড্ৰাইভিং লাইসেন্সহে লগত ৰাখিব পাৰিব পৰীক্ষাৰ্থীসকলে 2 ছেপ্টেম্বৰত ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ড ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ডখন ৱেবছাইট কেইটা হৈছে www.assam.gov.in অথবা www.site.sevaonline.org ৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ডখন গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যিসকল ব্যক্তিয়ে প্ৰিপাৰেচন কৰি আছে আপুনি কেনেকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিব যদি নাজানে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাদমহত প্ৰচণ্ড ধুমুহা ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণত দেখা দিছে বদৰপুৰত নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে উৎকট গৰমৰ মাজতে ধুমুহা বৰষুণৰ দেখা দিছে বিভিন্ন ঠাইত বাগৰি পৰিছে প্ৰকাণ্ড গজপাত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সকিয়নি সেপ্টেম্বৰৰ শেষলৈ থাকিব মৌচুমীৰ প্ৰভাৱ আপোনাৰ অঞ্চলৰ অৱস্থাটো কেনেকুৱা যদি আপোনাৰ অঞ্চলত বৰষুণ বা ডাবৰীয়া সৃষ্টি হৈছে নিশ্চয় কমেন্ট কৰি জনাব লগতে কোনটো অঞ্চল সেৱা পৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতত মাত্ৰ এটা দিন 1 তাৰিখৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ড নতুন হিতাধিকাৰী কৰিব লাগিব এই তিনিটা কাম হাতত মাত্ৰ এটা দিন বাকি আছে 1 তাৰিখৰ পৰা লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল ৰেচন নাপালে দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু আন এটা নম্বৰ হৈছে 1967 এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ দোকানীৰ লগতে গ্ৰাহকসকলে মানি চলিব লাগিব নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিন্ট দিশা সংগ্ৰহ কৰক ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে অন্তদয় অন্ন যোজনা অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে ৰেচন কাৰ্ড সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰে বিশেষ বিজ্ঞাপন হাতত মাত্ৰ এটা দিন আপুনি কালিৰ পৰাই সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এইবাৰ প্ৰতিজন কৃষকে লাভ কৰিব 6000 কোটি টকা প্ৰত্যেকজন কৃষকক চৰকাৰে প্ৰদান কৰিব এই 6000 কোটি টকা চৰকাৰে এখন নতুনকৈ আপডেট প্ৰকাশ কৰিছে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি 18তম কিস্তি পোৱাৰ আগতে ই কৈছে বেংকৰ লগত আধাৰ কাৰ্ড লিংক লগতে আপোনাৰ লেণ্ড সেডিং এই তিনিটা কাম কৰি লওক নহলে আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ টকাৰ পৰা প্ৰত্যেক বছৰতে চৰকাৰে প্ৰদান কৰে তিনিটা কিস্তিত 6000 কোটি টকা কিন্তু এতিয়া চৰকাৰে ৰাজসাহায্য অনুযায়ী 6000 কোটি টকা প্ৰদান কৰিব প্ৰতিজন হিতাধিকাৰীক যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ই কৈছে লগতে লেণ্ড সেডিং বেংকৰ লগত আধাৰ কাৰ্ড এই তিনিটা কাম কৰি লওক নহলে আপুনি বঞ্চিত হ'ব এইবাৰৰ পিএম কিষাণৰ টকাৰ পৰা লগতে আপুনি অহা কিস্তিত যিসকল ব্যক্তিয়ে টকাটো পাব সেইসকল ব্যক্তিয়ে লাভ কৰিব 8000 কোটি টকা যিসকল ব্যক্তিয়ে 17 নম্বৰ কিস্তিটো পোৱা নাই সেইসকল ব্যক্তিয়ে লাভ কৰিব 8000 কোটি টকা পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ লগতে আপোনালোকে ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সেইজন ব্যক্তিয়ে গম পায় যোনজন পিএম কিষাণৰ হিতাধিকাৰী তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মসহায়ক মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে সোমাই দিব 10000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ মন্তব্য কৰিছে যিসকল আত্মসহায়ক মহিলা আছে অতি শীঘ্ৰে সেইসকল মহিলাৰ বেংক একাউণ্টলৈ 10000 কোটি টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ মন্তব্য কৰিছে 1 পৰা 2 মাহৰ ভিতৰতে প্ৰত্যেকজন আত্মসহায়ক সদস্যলৈ চৰকাৰে প্ৰদান কৰিব 10000 কোটি টকা
সেপ্টেম্বৰ বা অক্টোবৰত প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টলৈ সোমাব পাৰে 10,000 কোটি টকা আৰু অক্টোবৰৰ আগতে প্ৰত্যেকজন মহিলাই 10,000 কোটি টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।